নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আজি বছৰটোৰ প্ৰথম দিন সো উইচিং ইউ অল আ ভেৰি হেপী নিউ ইয়েৰ আজিৰ দিনটো আমি কেনেকৈ স্পেণ্ড কৰিলোঁ কি কৰিলোঁ আৰু কাক লগ পালোঁ তাকে দেখাবলৈ আহি গৈছোঁ আপোনালোকৰ ওচৰত এটা নতুন ব্লগ লৈ আশা কৰোঁ আপোনালোকৰ ভালেই লাগিব যদি ভালেই লাগি থাকে তেন্তে কাইণ্ডলি লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব আমাৰ দিন ষ্টাৰ্ট হয় ইষ্ট্ৰবেদী কৰাৰ পৰা আৰু ইষ্ট্ৰবেদী কি হয় এয়া আপোনালোকক বেলেগ এটা ব্লগত জনাম এতিয়া আহি গ'লোঁ মই ছাদত যিহেতু ঠাণ্ডা বেছি অলপ দেৰিকৈ আহোঁ আজিকালি নহ'লে কোৱালিটি লাগি মোৰ ঠাণ্ডা আৰু বেছি লাগি যায় আপোনালোকে মাতটো শুনি গম পাই আছে চাগে মোৰ অলৰেডি চৰ্দি হৈয়ে আছে লগত আনিলোঁ এইটো মেটত নবহিলে আৰু য়োগা কেনেকৈ হ'ব ন য়োগা ফিল নাহে আৰু চাওকচোন ইমান ধুনীয়াকৈ সজাই থৈছে মই ইয়াতে বহোঁ ৰাতিপুৱা আহি পেলাই Yoga and meditation helped me a lot. আমাৰ মেণ্টেল ষ্টেবিলিটিও বঢ়ায় আৰু হেল্থটো ভাল ৰাখে আপোনালোকে কৰেনে নাই য়োগা জনাবচোন চাওকচোন টিকলু গছজোপাত কিমান গাল গোলাপ একেলগে ফুলিছে ইমান ভাল লাগিছে ন এইটো মিনি ৰ'জ হয় মায়ে বহুত চখত আনিছে আৰু ইমান যত্ন লৈছে যে চাওক আজি গোটেই গছটো ভৰি গৈছে ফুলেৰে আপোনালোকক এদিন দেখাম বাৰু আমাৰ কি গছ আছে কি নাই ফুল ভিডিঅ' এটা বনাই দিম ৰেডি হৈ আহি গ'লোঁ ছাদত ৰ'দৰ ওচৰত অলপ টাইম বহিবলৈ চ' আজি আমি গৈ আছোঁ মন্দিৰলৈ দেউতাৰ লগত মাৰ অলপ কাম আছে চ' যাব নোৱাৰে দেউতা ৰেডি হৈ আছে তেতিয়ালৈকে মই ইয়াত বহি পেলাই অলপ পঢ়ি ল'ম মোৰ যিহেতু এক্সাম আহি গৈছে তাৰপিছত আপোনালোকক দেখাইছোঁ আজি কোন মন্দিৰলৈ যাম আৰু আপোনালোকে ফাৰ্ষ্ট ডেটো কেনেকৈ চেলিব্ৰেট কৰিলে মোক জনাবচোন কমেণ্ট ছেকশ্যনত আৰু যদি মোৰ ব্লগটো ভাল লাগি থাকে তেন্তে কাইণ্ডলি ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ আৰু আপোনালোকৰ যিটো এডভাইচ দিব লগা আছে কিবা বেষ্ট উইচেছ দিব লগা আছে মোৰ কমেণ্ট ছেকশ্যনত জনাব মই ৰেডি হৈ গ'লোঁ দেউতাও ৰেডি হৈ গ'ল এতিয়া আমি ওলাই গৈ আছোঁ ফুফু যাবলৈ এণ্ড হেলমেট ইজ মাষ্ট এইটো নিপিন্ধিলেতো আজিকালি ওলাবই নোৱাৰি ঘৰৰ পৰা ন আৰু এয়া আমি আহি গ'লোঁ নগাঁও সৎসংগ মন্দিৰলৈ ইয়াত ফাৰ্ষ্ট সোমাই মই দেউতা গ'লোগৈ ওপৰত আৰু এই মন্দিৰটো মোৰ ইমান বেছি ভাল লাগে ন আহি পেলাই একদম ঠাণ্ডা আপুনি বহি থাকিব পাৰিব ইয়াত ধ্যান কৰিব পাৰিব বহুত বেছি ভাল লাগে আপোনালোকে আহিছেনে এইটো মন্দিৰলৈ জনাবচোন আৰু এয়া চাওক ইয়াত আংকল এজন বহি পেলাই অলৰেডি ধ্যান কৰিয়ে আছে আৰু চাওকচোন ইমান বেছি ভাল লাগে ন ভিউটো মই লৈ ল'লোঁ আজি ফাৰ্ষ্ট ডেতে ভগৱানৰ পৰা সেৱা জনাই পেলাই আশীৰ্বাদ যাতে মোৰ গোটেই বছৰটো ভাল যায় আৰু মোৰ ৰিজলিউশ্যনছবোৰ পূৰা কৰিব পাৰোঁ আপোনালোকে কি ৰিজলিউশ্যনছ ল'লে এইটো বছৰলৈ মোৰতো আছে বাৰু 5টামান চাওঁ কেইটা পূৰা কৰিব পাৰোঁ তাৰপিছত আমি মন্দিৰৰ পৰা ওলাই দিলোঁ আৰু গৈ আছোঁ আৰু এঠাইলৈ মানে আৰু এটা মন্দিৰলৈ চিনি পাইছেনে ৰাস্তাটো বহুত ধুনীয়া কৰিলে ন ৰাস্তাটো এইটো ITI কলেজৰ ওচৰত হয় আৰু তাৰপিছত আমি গৈ আছোঁ গেছ কৰিব পাৰিছেই চাগে ন কোনটো মন্দিৰলৈ এয়া গণেশ মন্দিৰলৈ আজি গণেশ মন্দিৰত আজিৰ দিনটোত মানে বহুত বেছি ভিৰ হয় আপোনালোকে দেখা পাইছেই চাগে কিমান বেছি ভিৰ আৰু ইয়াত মানে সোমোৱাৰ ৰাস্তাও নাই এনেকুৱা হৈ গৈছে তাৰপিছত গৈ যেনতেন আৰু ঠেলা হেঁচা কৰি সোমাই পেলাই চাওঁ চাৰিওফালে চাকি দিবলৈও ঠাই নাই চ' তাৰপিছত আৰু এফালে ঠাই কৰি চাকি দিয়া হ'ল বাৰু তাৰপিছত মই সোমাই আহি গ'লোঁ মন্দিৰৰ একদম ভিতৰলৈ পুৰোহিত আংকলে তাত পূজা কৰি আছিল আৰু ময়ো আহি গ'লোঁ সেৱা জনাই আৰু ইয়াত আহিলে মই মন্দিৰত আহিলে ঘণ্টা নবজালে মোৰ ভাল নালাগে দেই তাৰপিছত আহি গ'লোঁ জুৱেলাৰী শ্বপত মাৰ কাৰণে কিবা এটা বনাব দিছিলোঁ তাকে ল'বলৈ আৰু কাক লগ পালোঁ চাওকচোন চ' আজি লগ পালোঁ মোৰ BSc লাইফৰ ফ্ৰেণ্ড এজনী শিল্পা কিবা কবি Happy New Year. Happy New Year to you too. Thank you. চাকৰি পাই এতিয়া ডাঙৰ মানুহ হৈ গ'ল তাই ডাঙৰ মানুহ বহুত ডাঙৰ তাৰপিছত আমি আকৌ ওলাই দিলোঁ আৰু এক মন্দিৰ যাবলৈ আজি সোমবাৰ ন চ' শিৱ মন্দিৰ নগ'লে ভাল নালাগে আৰু এইটো ৰাস্তা চিনি পাইছেনে এইটো ৰাস্তালৈ এদিন এটা ব্লগ বনাম ইয়াত মৰ্ণিং ৱাকৰ কাৰণে যে কিমান বেছি ভিৰ হয় আৰু এয়া আমি আহি পাই গ'লোঁ শিৱ মন্দিৰলৈ আৰু এইটো মন্দিৰত আহিলে এটা বস্তু ভাল লাগে যে একেলগে ইমানগাল মন্দিৰ আছে ন একেবাৰে চব ভগৱানৰ ওচৰতে আমি আশীৰ্বাদ লৈ ল'ব পাৰোঁ সোমাই পাই যাওঁ আমি দুৰ্গা মন্দিৰ তাৰপিছত আছে হনুমানজীৰ মন্দিৰ
এয়া আমি চিধা গৈ আছোঁ আৰু আজি ভিৰ চাইছেনে আজি ফাৰ্ষ্ট ডে বুলি চবেই আহিছে দেই ঠাকুৰৰ পৰা আশীৰ্বাদ ল'বলৈ আৰু এয়া ময়ো দেউতাৰ হাতত ফোনটো ৰাখি পেলাই ময়ো গ'লোগে সেৱা জনাবলৈ শিৱ বাবাক তাৰপিছত আহি গ'লোঁ এইফালে চাওকচোন কিমান ভিৰ ঠেলা হেঁচা কৰি যেন তেন সোমাইছোঁ বাৰু আৰু ফাইনেলি শিৱ বাবাৰ দৰ্শন হৈ গ'ল আমাৰ আৰু ইয়াত আহিলে মই এইটো মন্দিৰ দুইফালে দুটা মন্দিৰ এফালে ৰাধা কৃষ্ণৰ মন্দিৰ আছে আৰু এইফালে ৰাম সীতা আৰু লক্ষণৰ মন্দিৰ আছে আৰু চাওকচোন মই সৰুৰে পৰা যে এইটো বস্তু চাবলৈ ইমান ভাল লাগে ইয়াত থাউজেণ্ডছ আপোনাৰ ৰিফ্লেকশ্যন দেখা যায় আৰু মই পূজা কৰি আহি গ'লোঁ ৰিটাৰ্ণ দেউতাই চাই আছোঁ ধুনীয়াকৈ ভিডিঅ' কৰি আছে মোৰ আশা কৰোঁ আপোনালোকৰ এই বছৰটো বহুত ভালকৈ কাটক তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আজি ইয়াতে সামৰিলোঁ আজিলৈ ইমানে আকৌ আহি আছোঁ নতুন এটা ব্লগ লৈ তেতিয়ালৈকে ভালে থাকিব আৰু ৱেইট কৰি থাকিব বাই